আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰিষে তেৰশ 59 শকৰ পৰা 1395 শকলৈ 37 বছৰ লক্ষ্মীপুৰ নগৰতে ৰাজা আৰু যুৱৰাজা দুয়োজনা ভাতৃ ৰাজ্য চৰ্চা কৰি থাকোঁতে 1395 শকৰ আশ্বিন মাহত শান্তানু ৰাজাই দুৰ্গোৎসৱ পূজাৰ দশভূজা গোসানীক সুমন্ত ৰাজাই নিন্দা কৰিলত ৰাজা আৰু যুৱৰাজা দুয়ো মহাবিৰোধ হোৱাত ঐ শকৰ আঘ্ৰণ মাহত সুমন্ত দত্ত যুৱৰাজাই যুৱৰাজা পদ পৰিত্যাগ কৰি নিগম পুৰোহিত আদি কৰি তেওঁৰ লগৰ সকলো মানুহ সহিতে সপৰিবাৰক লৈ ৰামপুৰ নামে স্থানলৈ গৈ নিয়ম শাস্ত্ৰৰ মতে বিষ্ণু ধৰ্ম ধৰি থাকিলগৈ শান্তনু দত্ত ভূঞাৰ 1400 শকত মৃত্যু হলত দুজনা কুঁৱৰীয়ে পুত্ৰ বাৰেজনাক সকলো সম্পত্তি বাটি দি ৰত্নপৃষ্ঠ দেশখনকে বাৰে ভাগ কৰি বাৰেপুৰ নাম দি বাৰেপুৰত বাৰেখন নগৰ কৰাই 1401 শকত সেই লক্ষ্মীপুৰ নগৰতে বাৰেপুৰৰ ৰাজা পাতি কুঁৱৰী দুজনাই ক'লে বোলে স্বামীৰ ইষ্ট কুলদেৱতা শ্ৰী শ্ৰী স্বৰ্গীয়ৰী যন্ত্ৰী দেৱী বুঢ়ী গোসানী ও তামাক্ষৰী কল্পতৰু শাস্ত্ৰ এই দুজনা দেৱতা এই লক্ষ্মীপুৰ নগৰৰ পূৰ্বৰ স্থাপিত ঠাইতে থক যি নগৰত বাৰে ভূঞা বাৰেজনা ৰাজা হ'ল সেইসকল ৰাজাৰ ও নগৰৰ নাম হেঙুলপুৰ নগৰত লহকৰ ভূঞা ৰাজা ও হাবুংপুৰ নগৰত পদ্মদত্ত ভূঞা ৰাজা ও ধলপুৰ নগৰত কাশীদত্ত ভূঞা ৰাজা ও গোপালপুৰ নগৰত ৰায়দত্ত ভূঞা ৰাজা ও গালপুৰ নগৰত হলাল দত্ত ভূঞা ৰাজা ও ৰত্নপুৰ নগৰত হুকাদত্ত ভূঞা ৰাজা ও লক্ষ্মীপুৰ নগৰত তেতুন দত্ত ভূঞা ৰাজা নাৰেংপুৰ নগৰত ধৌৱা দত্ত ভূঞা ৰাজা গহপুৰ নগৰত উজিৰ দত্ত ভূঞা ৰাজা কালংপুৰ নগৰত হাৰুল দত্ত ভূঞা ৰাজা ও প্ৰতাপপুৰ নগৰত ৰমাই দত্ত ভূঞা ৰাজা ও বিহিমপুৰ নগৰত তমাই দত্ত ভূঞা ৰাজা এই কথাখিনি কিংবদন্তি আৰু বুৰঞ্জী মিহলি এক আখ্যান কথাখিনি আছে 1836 চনমানত লিখি শেষ কৰা বাৰে ভূঞাৰ বুৰঞ্জীত আদ্যপান্ত উদ্ধৃতি দিয়া হোৱা নাই কিন্তু উজনি অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে শংকৰদেৱৰ আগৰে পৰা সৰু সৰু কিছুমান থলুৱা ভূঞা ৰাজ্য থকাৰ কথা ইয়াৰ পৰা জনা যায় অঞ্চলটো চুতীয়া ৰজাৰ ৰাজ্যৰ পশ্চিমত আছিল ভূঞা ৰজাবিলাকো চুতীয়া ৰজাৰ কাষৰীয়া মাটিগিৰি আছিল কাষৰীয়া অন্য ৰজাৰ লগত মিত্ৰতা ৰক্ষা কৰাত চুতীয়া ৰজাই সহায় কৰি দিছিল শান্তানুৰ ৰাজ্য আবৰৰ সম্ভাৱ্য আক্ৰমণৰ পৰা নিৰাপদ ৰাখিবৰ কাৰণে আৰু দুয়োখন ৰাজ্যৰ মাজত সদ্ভাৱ ৰক্ষা কৰিবৰ কাৰণে লখিমপুৰ নগৰলৈ আহি সুমন্ত যুৱৰাজাই সহিতে ধীৰ নাৰায়ণ যুৱৰাজাক সখী কৰাই মিত্ৰতা বিশ্বাস জন্মাই চুতীয়া ৰাজাই লক্ষ্মী আইৰ আগত ক'লে এই তিনিচুকীয়া সিংহাসনত অনেক ৰাজাৰ নেওচা পৰিছে ইয়াত আপোনাৰ পুত্ৰ ৰাজা বহিবলৈ ভাল নহয় মোক দিয়ক মই আবৰৰ ৰাজাক দি অনেকটা হাতী আনি দিম এনেকৈ ক'লত লক্ষ্মী আয়ে ভাল বুলি কাঠৰ সিংহাসন এখন কৰাই তাতে শান্তানু ৰজাক তুলি সোণাৰ তিনিচুকীয়া সিংহাসন চুতীয়া ৰাজাক দিলে চুতীয়া ৰাজাই সেই সিংহাসনখনি আবৰৰ ৰাজাক দি দতাল হাতী 6টা ও মাখুন্দী হাতী 4টা মুঠ 10টা হাতী আবৰৰ ৰজাৰ তাৰ পৰা আনি দতাল এটা ও মাখুন্দী এটা এই দুটা হাতী চুতীয়া ৰজাই ৰাখি দতাল 5টাই ও মাখুন্দী 3টা মুঠ 8টা হাতী শান্তানু দত্ত ভূঞা ৰাজাক দিলে তেতিয়াৰে পৰা চুতীয়া ৰাজ্যৰে ও ভূঞা ৰাজ্যৰে প্ৰধান মিত্ৰ হ'ল চুতীয়া ৰাজ্য এটা বহল অঞ্চলত ব্যাপ্ত হৈ আছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে শদিয়াৰ পৰা বিশ্বনাথলৈকে আৰু দক্ষিণ পাৰে দিবাঙৰ পৰা নামদাঙলৈকে
এয়াই আছিল চুতীয়া ৰাজ্য। নামদাং নৈৰ পূবে আৰু চুতীয়া ৰাজ্যৰ দক্ষিণে আছিল আহোমৰ ৰাজ্য। এই ৰাজ্যৰ দক্ষিণে নগা পাহাৰ। তেতিয়া আহোম ৰাজ্য এক ঠেক দীঘলীয়া ভূমিখণ্ডহে আছিল। ভূঞা ৰাজ্য আছিল ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে, কছাৰী ৰাজ্যৰ বিপৰীতে। বৌদ্ধ ধৰ্মাৱলম্বী টাই আহোমসকলৰ ৰজাঘৰলৈ হিন্দু ধৰ্মৰ প্ৰৱেশ ঘটিছিল বামুণী কোঁৱৰ ৰজা হোৱাৰ সময়ৰ পৰা 1319-20 শকত। 1364 পৰা 1376 শকলৈকে আহোম ৰজা চুতুফাৰ ৰাজত্বকালত চুতীয়া আৰু আহোমৰ মাজত মাজে মাজে সংঘৰ্ষ চলি আছিল। চুতীয়া ৰজাই ষড়যন্ত্ৰ কৰি আহোম ৰজা চুতুফাক হত্যা কৰিছিল। ৰজা হ'ব পৰা উপযুক্ত আহোম কোঁৱৰ নাছিল। 4 বছৰ বুঢ়াগোহাঁই আৰু বৰগোহাঁয়ে ৰাজ্য শাসন কৰিলে। তাৰ পাছত ৰজা পাতিলে ত্যাওখামঠিক। এওঁৰ প্ৰধান আৰু প্ৰথম চিন্তা হ'ল চুতুফাৰ হত্যাকাৰী চুতীয়া ৰজাক এশিকনি দিয়া। ত্যাওখামঠিৰ দুগৰাকী ৰাণী আছিল। বৰ ৰাণীৰ হাতত ৰাজ্য পৰিচালনাৰ দায়িত্ব দি ত্যাওখামঠিয়ে চুতীয়া ৰাজ্যৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিলে। বৰ ৰাণী হ'ল ৰাজ্যৰ সৰ্বেসৰ্বা। ৰজাৰ প্ৰিয়পাত্ৰী আছিল সৰু ৰাণী। তেওঁ তেতিয়া আছিল সগৰ্ভা। ভৱিষ্যতে একছত্ৰী শাসনৰ অধিকাৰী হোৱাৰ আশাত বৰ ৰাণীয়ে পথৰ বাধা আঁতৰ কৰিবৰ কাৰণে সৰু ৰাণীক ধ্বংস কৰাৰ ব্যৱস্থা কৰিলে। কিবা দুখত জগৰীয়া কৰি বৰ ৰাণীয়ে সৰু ৰাণীৰ ওপৰত মৃত্যুদণ্ড বিহিলে। সন্তান সম্ভৱা সৰু ৰাণীক প্ৰাণে নেমাৰি পাত্ৰমন্ত্ৰীসকলে আলোচ কৰি ভূৰত তুলি সৰু ৰাণীক ব্ৰহ্মপুত্ৰত উটাই দিলে। ত্যাওখামঠি উলটি আহিল। তেওঁ বৰ ৰাণীৰ অত্যাচাৰৰ কথা জানিলে, কিন্তু দুৰ্বল মনৰ ৰজাই বৰ ৰাণীক একো কৰিব নোৱাৰিলে। তেওঁৰ কোনো কাৰ্যকে বাধা দিব নোৱাৰিলে। অতিষ্ঠ হৈ পাত্ৰমন্ত্ৰীসকলে ত্যাওখামঠিক হত্যা কৰিলে। তাৰ পাছত আহোম ৰাজ্যত চলিল প্ৰায় 9-10 বছৰীয়া অৰাজকতা। ৰজা হ'ব পৰা উপযুক্ত কোঁৱৰ কোনো নাছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আছিল হাবুং নামে এখন গাঁও। ত্যাওখামঠিৰ সৰু ৰাণীৰ ভূৰ উটি গৈ এই হাবুং গাঁৱৰে ঘাটত লাগি ৰৈছিল। সেই গাঁৱৰে এজন ব্ৰাহ্মণ মানুহে সৰু ৰাণীক দেখা পাই নিজৰ ঘৰলৈ লৈ গৈছিল। তাতেই সৰু ৰাণীৰ এটি পুত্ৰ সন্তানৰ জন্ম হৈছিল। সেই মৰমীয়াল ব্ৰাহ্মণ পৰিয়ালটিয়ে সেই নৱজাত কেঁচুৱাটিক আৰু মাকক চোৱা চিতা কৰি ভৰণ পোষণ দি ৰাখিছিল। কিন্তু অলপ দিনৰ পাছতে তাতে সৰু ৰাণীৰ মৃত্যু হৈছিল। পিতৃ মাতৃহীন কেঁচুৱাটোক নিজৰ সন্তানৰ দৰে তুলি তালি সেই ব্ৰাহ্মণ পৰিয়ালটোৱেই 15 বছৰীয়া কৰিলে। আহোমৰ দেশৰ পৰা এজন বেপাৰী নাৱেৰে বেপাৰ কৰিবলৈ গৈছিল হাবুং গাঁৱৰ ফালে। বামুণৰ ঘৰত ডাঙৰ দীঘল হোৱা এই ল'ৰাটি তেওঁৰ চকুত পৰিল। আঁতিগুৰি লৈ বেপাৰীজনে গম পালে যে এই ল'ৰাটিয়েই ত্যাওখামঠি ৰজাৰ সৰু কুঁৱৰীৰ পুতেক চুতাংফা কোঁৱৰ। বেপাৰীয়ে আহি আহোমৰ ৰাজধানীত বুঢ়াগোহাঁইক ল'ৰাটিৰ কথা জনালেহি। কোঁৱৰক ব্ৰাহ্মণৰ ঘৰৰ পৰা লৈ অহা হ'ল। 15 বছৰীয়া ৰাজকোঁৱৰক আহোম ৰাজ্যৰ ৰজা পতা হ'ল। হাবুং গাঁৱত উপজা নিৰ্বাসিতা সৰু কুঁৱৰীৰ অনাথ সন্তান চুকাফাই প্ৰতিষ্ঠা কৰা আহোম স্বৰ্গদেউসকলৰ সিংহাসনৰ অধিকাৰী হৈ বহিল। বামুণৰ ঘৰত ডাঙৰ দীঘল হোৱা আহোম ৰাজকোঁৱৰ চুতাংফা জনাজাত হ'ল বামুণী কোঁৱৰ বুলি। ৰজা হৈ বামুণী কোঁৱৰে দিহিং নৈৰ পাৰত চৰগোৱাত ৰাজধানী পাতিলে। বামুণী কোঁৱৰে ৰজা হৈ তেওঁক তুলি তালি ডাঙৰ দীঘল কৰা সেই বৃদ্ধ সৎ ব্ৰাহ্মণজনক অকণো পাহৰি যোৱা নাছিল। ৰজাই সেই ব্ৰাহ্মণ পৰিয়ালটোক হাবুঙৰ পৰা নিজৰ ৰাজ্যলৈ উঠাই আনি নিজৰ ৰাজ্যৰ সীমান্তত মাটি ভেটি দি ঘৰবাৰী সজাই দি সংস্থাপন কৰিলে আৰু ভৰণ পোষণৰ দিহা কৰি দিলে। বামুণী কোঁৱৰে এই পিতৃসম বৃদ্ধ শাক্ত ব্ৰাহ্মণগৰাকীৰ শ্ৰদ্ধা ভক্তি কৰিছিল আৰু ৰজাঘৰীয়া কথা বতৰাটো তেওঁৰ দিহা পৰামৰ্শ আৰু মন্ত্ৰণা গ্ৰহণ কৰিছিল। আৰু লগে লগে ব্ৰাহ্মণ হিন্দু ধৰ্ম আহোম ৰজাৰ অন্তঃপুৰলৈ প্ৰৱেশ কৰাৰ বাটো মুকলি কৰি দিছিল। প্ৰতিপালক ব্ৰাহ্মণ পৰিয়ালটোৰ দ্বাৰা প্ৰৱৰ্তিত বিভিন্ন নীতি পদ্ধতি ৰজাঘৰৰ নিজস্ব কৰি লৈছিল। ৰাজ পৰিয়ালৰ পৃষ্ঠপোষকতা আৰু সমৰ্থনত আহোম পৰিয়াল তথা প্ৰজাৰ মাজত হিন্দু ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ সম্প্ৰসাৰিত হোৱাৰ এটা নতুন বাতাৱৰণ গঢ়ি উঠিছিল। ইজনৰ পাছত সিজনকৈ ৰজা আহোমৰ ৰাজ সিংহাসনত বহিল। ৰাজ্য সুথিৰ হ'ল। থলুৱা প্ৰজাই আহোম ৰজাক নিজৰ ৰজা বুলি মানি ল'লে।
টাই আহোমসকলে প্ৰৱৰ্তন কৰা হাল বাই বোকা মাটিত শালি ধানৰ খেতি কৰা পদ্ধতি ইয়াৰ কৃষকেও নিজৰ কৰি ল'লে। আলি দি পানী ভেটি ৰখা, খাল খানি খেতি পথাৰলৈ পানী বোৱাই অনাৰ নিচিনা পদ্ধতিও কছাৰী কৃষকৰ পৰা আহোম ৰাজ্যৰ প্ৰজাই গ্ৰহণ কৰিলে। কৃষিৰ উৎপাদনেই আছিল ৰাজ্যৰ সমৃদ্ধি সম্পদৰ মূল বস্তু। খেতিৰ পথাৰৰ সীমা বঢ়োৱা মানেই ৰাজ্য বঢ়োৱা। ভূঞা ৰাজ্য আছিল কায়স্থ হিন্দুৰ ৰাজ্য। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বসবাস কৰা প্ৰজাৰ মাজত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ সম্পূৰ্ণ লোপ পোৱা নাছিল। কিন্তু ব্ৰাহ্মণসকলৰ যোগেদি আৰু অব্ৰাহ্মণ হিন্দু প্ৰভাৱশালী লোকসকলৰ যোগেদি হিন্দু ধৰ্মৰ বিস্তাৰ ঘটিছিল গোটেই অঞ্চলটোতে। থলুৱা জনজাতীয় লোকে নিজ নিজ ধৰ্মীয় আচাৰ নীতি অনুসৰণ কৰি চলিছিল যদিও অধিক শক্তিশালী আৰু অধিক সংগঠিত হিন্দু ধৰ্মৰ প্ৰভাৱ কোনোৱে অস্বীকাৰ কৰিব নোৱাৰিছিল। হিন্দু ধৰ্মৰ প্ৰৱৰ্তক আৰু প্ৰচাৰক আছিল ব্ৰাহ্মণ পুৰোহিতসকল। তেওঁলোকৰ হিন্দু শাস্ত্ৰৰ জ্ঞান যথেষ্ট আছিল। কিছুসংখ্যক অব্ৰাহ্মণ উচ্চবৰ্ণ হিন্দুৱেও শাস্ত্ৰ আদি অধ্যয়নৰ সুবিধা পাইছিল। ফলত ৰজাঘৰ প্ৰজাঘৰ সকলোতে হিন্দু আচাৰ নীতিয়ে জনপ্ৰিয়তা লাভ কৰিছিল। হিন্দু ধৰ্মৰ শক্তিশালী প্ৰভাৱৰ কাৰণেই চুটাংফা বামুণী কোঁৱৰে হিন্দু নাম গ্ৰহণ কৰিছিল স্বৰ্গনাৰায়ণ। হিন্দু ধৰ্ম গ্ৰহণ কৰা ৰজা প্ৰজা সকলোৱে ব্ৰাহ্মণ পুৰোহিতসকলৰ হতুৱাই শ্ৰাদ্ধ আদি সকলো ধৰ্মীয় কাৰ্য সম্পন্ন কৰাইছিল। ইয়াৰ ফলস্বৰূপে যাজক পুৰোহিত ব্ৰাহ্মণসকলৰ প্ৰভাৱ প্ৰতিপত্তি আৰু সামাজিক মৰ্যাদা বহু ওপৰলৈ উঠিছিল। ইয়াৰ পৰা ব্ৰাহ্মণসকলৰ বৈষয়িক লাভো হৈছিল। তেওঁলোকক যি মাটি দান কৰা হৈছিল সেই মাটিত নিজে খেতি নকৰিছিল। গতিকে ব্ৰাহ্মণৰ মাটিত খেতি কৰি খোৱা এদল কৃষক প্ৰজাৰ সৃষ্টি হৈছিল। ৰজাঘৰত খাটি খোৱা পাইক বনোৱাৰ দৰে ব্ৰাহ্মণৰ খেতিপথাৰত খেতি কৰি খোৱা এই ভূমিহীন কৃষকবোৰো ব্ৰাহ্মণ পুৰোহিতৰ আজ্ঞাধীন ভৃত্যস্বৰূপ হৈ পৰিছিল। এনেকৈ হিন্দু ধৰ্ম লোৱাৰ কাৰণে এই খেতিয়কবোৰ ইহকাল পৰকাল উভয়ৰে কাৰণে ব্ৰাহ্মণৰ দয়া কৰুণা আশীৰ্বাদৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল। কাৰোবাৰ মৃত্যু হ'লে শ্ৰাদ্ধাদি প্ৰেতকৰ্মত যাজক পুৰোহিত ব্ৰাহ্মণক ষোড়শ দান দিব লাগে। এই ষোড়শ দানৰ দ্ৰব্যসমূহ হ'ল ভূমি, আসন, জল, বস্ত্ৰ, দীপ, অন্ন, তামোল, ছত্ৰ, গন্ধ, মাল্য, ফল, শয্যা, খৰম, গৰু, সোণ, ৰূপ। মৃতকৰ আত্মাৰ সদ্গতিৰ কাৰণে যাৰ পৰিয়ালৰ কাৰোবাৰ মৃত্যু হৈছে সেই পৰিয়ালৰ পুত্ৰ সম্বন্ধীয় বা উত্তৰাধিকাৰীয়ে এই সকলো সামগ্ৰী দান কৰাটো সম্ভৱ নহ'লেও সোণ ৰূপ দিব নোৱাৰিলেও যাজক ব্ৰাহ্মণক অন্ন, বস্ত্ৰ, আসন, খৰম, ছত্ৰ, তামোল, ফল, শয্যা, গৰু আদি নিদিলে নহয়। পৰিমাণ যিমানেই নহওক ভূমিদান নকৰিলেও নচলে। গতিকে পৰিয়ালৰ এজনৰ মৃত্যু হোৱা মানে সেই পৰিয়ালৰ পুৰোহিতৰ প্ৰাপ্যখিনি দিওঁতেই দেউলীয়া হ'বলগীয়া অৱস্থা হোৱা। আনহাতে মৃতকৰ পিণ্ডদানত ষোড়শ দানৰ বস্তু বাহানি যি লাভ হয় তাৰে দেখাতেই পুৰোহিতৰ যথেষ্ট আৰ্জন হয়। ছাতিৰ পৰা খৰমলৈকে, আসনৰ পৰা চাকিলৈকে, ভূমিৰ পৰা সোণ ৰূপলৈকে, শয্যাৰ পৰা গৰুলৈকে অৰ্থাৎ এজন মানুহ বা এটা পৰিয়াল অন্ততঃ কিছুদিন চলিব পৰাকৈ সামগ্ৰী সংগ্ৰহ কৰাৰ বাট ওলায়। মাটি গৰু আদি পুৰোহিতক দি কৃষিজীৱী দুখীয়া পৰিয়াল ক্ৰমাৎ দৰিদ্ৰ হৈ যায়। ইয়াৰ পাছতো আছে ব্ৰাহ্মণক দিবলগীয়া দক্ষিণা। গুড়, গাখীৰ আৰু কলেৰে সানি সজা পিণ্ডৰ লাড়ুকেইটা জানো মৃতকজনে খায়? তাৰোপৰি ভোজ ভাত সকাম নিকাম আছেই। এই সকলোবোৰ কৰি মৃতকৰ মুখৰ ছাই গুচাই শুচি নোহোৱাকৈ থাকিবলৈ কাৰ সাহস আছে? মৃতকজনে জীৱিত অৱস্থাত সৎ কামকেই কৰক বা অসৎ কামকেই কৰক, মৃত্যুৰ পাছত দান দক্ষিণা কৰি উদ্ধাৰ পোৱাৰ সঁচাৰ কাঠি থাকে যাজক পুৰোহিতজনৰ হাতত। কৃত দুষ্কৰ্মৰ কাৰণে শোক অনুতাপ কৰিলেইতো প্ৰায়চিত্ত সম্পূৰ্ণ নহয়। তাৰ কাৰণেও গাই ধেনু দান দি দোষমুক্ত হ'ব লাগে। ৰাজদ্ৰোহত মূৰ কটা যাব পাৰে, কিন্তু গুৰুদ্ৰোহ অক্ষমনীয় অপৰাধ, পাপ। এনে পাপৰ পৰিণাম ইহকাল পৰকাল ইকুল সিকুল দুয়োকুল ভ্ৰষ্ট হোৱা। ৰক্ষা কৰাৰ উপায় দান দক্ষিণা কৰি পৰাচিত হৈ গুৰুক সন্তুষ্ট কৰি ক্ষমা অৰ্জন কৰা। তাৰ কাৰণেও নানা দ্ৰব্য সম্ভাৰৰ যোগাৰ কৰিব লাগে, দান দিব লাগে, কাৰোবাক ভোজনে দিব লাগে আৰু গুৰুজনৰ উচিষ্ট বা এৰেহা প্ৰসাদ খাই পাপক্ষালন কৰিব লাগে। ব্ৰাহ্মণ, দৈৱজ্ঞ আৰু কিছুসংখ্যক উচ্চ বংশজাত কায়স্থৰ বাহিৰে
বাকী প্ৰায় সদৌ কৃষক শ্ৰেণীটো আৰু অন্য বৃত্তিধাৰী লোকসকলৰ কোনো পুথিগত বিদ্যা শিক্ষা নাছিল। গতিকে সমাজৰ ওপৰ শ্ৰেণী অৰ্থাৎ ব্ৰাহ্মণ, দৈৱজ্ঞ, কায়স্থ আদিৰ বাহিৰে অন্যান্যৰ লিখা পঢ়াৰ লগত কোনো সম্পৰ্ক নাছিল। এইকাৰণেই কৃষক আৰু বৃত্তীয়া লোকসকলৰ জ্ঞানৰ পৰিধি, অভিজ্ঞতা, কিংবদন্তি, সাধুকথা আৰু আৰ্তাৰ মুখৰ পৰা শুনা সাধুকথা আদিতে সীমাবদ্ধ আছিল। পৰম্পৰাগত সংস্কাৰ, লোকবিশ্বাস আদিৰ প্ৰভাৱ আছিল ব্যাপক আৰু গভীৰ। ওপৰ শ্ৰেণীটো ৰাজবিষয়া পুৰোহিত শ্ৰেণী আৰু বেহা বেপাৰ কৰা বনীয়া শ্ৰেণীটোৰ মাজতে মুদ্ৰাৰ ব্যৱহাৰ আৰু প্ৰচলন সীমাবদ্ধ আছিল। সোণৰূপ মুদ্ৰা আকাৰে নহৈ মূল্যৱান সম্পত্তি হিচাপেহে ব্যৱহৃত হৈছিল। কৰিয়েই আছিল সাধাৰণ মুদ্ৰা। বাকী দ্ৰব্যৰ সলনাসলনি আছিল বিনিময়ৰ পদ্ধতি। মুদ্ৰাৰ প্ৰচলন নথকাৰ কাৰণেই পাইক প্ৰজাই ৰজাঘৰত এক নিৰ্দিষ্ট সময়ৰ কাৰণে খেতিপথাৰত দেহাৰ খাটনি খাটি দিব লাগিছিল। এনে ব্যৱস্থা চলি থকাৰ কাৰণে সাধাৰণ প্ৰজাই মাটি বা গছ-গছনি থকা হাবি বা গৰু ম'হৰ বাহিৰে অন্য একো সাঁচিব নোৱাৰিছিল। সাঁচিব পৰা ধন সোণ আদি মূল্যৱান পদাৰ্থবোৰ ক্ৰমে ৰজাঘৰ, পুৰোহিত শ্ৰেণী আৰু ডাঙৰ ব্যৱসায়ী বণিক বা বেপাৰীবোৰৰ থুনুপাকত সোমাইছিলগৈ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আৰু দক্ষিণ পাৰে থকা বৰ বাৰভূঞা আৰু সৰু বাৰভূঞাসকলৰ সৰহভাগেই এখন বা দুখন গাঁৱৰহে গৰাকী আছিল। শংকৰদেৱৰ পূৰ্বপুৰুষসকলৰ দৰে কনৌজৰ পৰা অহা ভূঞাসকল ইয়াত পূৰ্বৰে পৰা থকা ভূঞাসকলৰ লগত মিহলি হৈ পৰিছিল, বিশেষকৈ ছোৱালী অনা নিয়া কৰি বৈবাহিক সম্বন্ধ গঢ়ি তুলিব লগা হোৱাৰ কাৰণে। থলুৱা পুৰণি ভূঞা আৰু কনৌজীয়া ভূঞা সকলোৱে কায়স্থ, কুলীয়া, উচ্চবৰ্ণৰ হিন্দু আছিল। তেওঁলোকৰ প্ৰায় সকলোৱেই ৰণকৌশল আৰু যুদ্ধবিদ্যাত যিদৰে পাৰ্গত আছিল, তেনেকৈ কৃষিকাৰ্য আৰু ব্যৱসায় বাণিজ্যতো পাৰ্গত আছিল। তদুপৰি তেওঁলোকৰ বহুতেই সংস্কৃত সাহিত্য, ধৰ্মশাস্ত্ৰ আদিত পুৰুষানুক্ৰমে অধ্যয়ন কৰিছিল আৰু ব্ৰাহ্মণসকলৰ লগতে কায়স্থ ভূঞাসকলকো শিক্ষিত শ্ৰেণীৰ লোক বুলি গণ্য কৰা হৈছিল। সুকীয়া সুকীয়াকৈ সৰু সৰু একোটা অঞ্চলৰ ভূঞা মাটিগিৰি শাসক হৈ থাকিলেও বাৰভূঞাসকলৰ মাজত শক্তিশালী একতা আছিল। কোনো সমূহীয়া বিপদ আহিলে সকলো ভূঞা তাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছিল। কোঁচ, কছাৰী, আহোম, চুতীয়া যাৰে পৰা বিপদ আহক, ভূঞাসকলে বিপদকালত বিভেদ পাহৰি লগ লাগি সেই বিপদৰ সন্মুখীন হৈছিল। মাটিগিৰি হিচাপে বা শিক্ষিত কায়স্থ হিচাপে ভূঞাসকলৰ মাজত এক বিশিষ্ট সংস্কৃতিয়ে গঢ় লৈ উঠিছিল। কথাই বতৰাই, বেশে ভূষাই ভূঞাসকলৰ এই বৈশিষ্ট্য সকলোৰে চকুত পৰিছিল। ভৰিলৈকে ওলোমাই, গৰুহালৈকে ঢাকি মুগাৰ বা পাটৰ চুৰিয়া পিন্ধা, মূৰত পাটৰ পাগুৰি, গাত দুয়োফালে ছাতি মাৰি বান্ধি লোৱা চেলেং কাপোৰ, টঙালি, হাঁচতি, বচোৱাল আদিৰে একোজন ভূঞাক অন্য মানুহে দূৰৰ পৰাই চিনিব পাৰিছিল। আহোম ৰজাসকলে ইয়ালৈ আহি নিজৰ টাই ভাষা এৰি যিদৰে প্ৰজাৰ মুখৰ ভাষা গ্ৰহণ কৰি তাকে ৰাজভাষা কৰি লৈছিল, তেনেকৈ নিজৰ সাজ পোছাকৰো কিছু সলনি কৰি প্ৰজাৰ পোছাক পৰিচ্ছদো ব্যৱহাৰ কৰিছিল। আহোম ৰজাই ব্যৱহাৰ কৰিবলৈ লোৱা বচোৱাল, টঙালি, হাঁচতি আদি ভূঞাসকলৰ পৰাই লোৱা বুলি বহুতে ভাবে। পাছলৈ যিবোৰ মাতকথা লুইতৰ পাৰৰ সকলো মানুহৰে ভাষা হ'ল, সেই মাতকথাও কায়স্থ ভূঞাকে ধৰি ইয়াৰ সাধাৰণ মানুহৰ মুখৰে মাতকথা আছিল। ধন্য নৰতনু ভাল সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ত্ৰয়োস্ত্ৰিংশ খণ্ডটি শুনিলে। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।